আৰু এটা বিস্তৃত খবৰলৈ আগবাঢ়িছো ৰাজ্যত পুনৰ 43 জন কোভিড-19 পজিটিভ পোৱা গৈছে কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু 43 জনকৈ লোক ইয়াৰে ভিতৰত আছে ধুবুৰীৰ 5 গৰাকী গোলাঘাটৰ 5 গৰাকী কৰোনাত আক্ৰান্ত হৈছে লগতে বৰপেটাৰ 3 গৰাকী কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে বঙাইগাঁৱৰ এজন আক্ৰান্ত হৈছে আৰু বাকি 29 জন কৰোনা আক্ৰান্তৰ জিলা ইতিমধ্যে চিনাক্ত কৰাৰ কথা চিনাক্ত হোৱা নাই বুলি জনাইছে স্বাস্থ্য মন্ত্ৰীয়ে টুইট কৰি কৰোনাত আক্ৰান্তৰ সংখ্যা ইয়াৰে হৈতে বৃদ্ধি হৈছে 11লৈ দ্ৰুত গতিত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা ৰাজ্যত পুনৰ 43 জন কোভিড-19ত আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে ধুবুৰীৰ 5 গৰাকী গোলাঘাটৰ 5 গৰাকী কৰোনাত আক্ৰান্ত হৈছে লগতে বৰপেটাৰ 3 গৰাকী আৰু কৰোনাত আক্ৰান্ত হৈছে বঙাইগাঁৱৰ এজন ইয়াৰ লগতে আন 29 জনকৈ কোভিড-19 আক্ৰান্ত শেহতীয়াকৈ কোভিড-19 পজিটিভ পোৱা আন 29 জনৰ অৱশ্যে জিলা চিনাক্ত হোৱা নাই সেয়া সদৰি কৰিছে টুইট কৰি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰোগ্য লাভ কৰাৰ 125 জনৰ বিৰুদ্ধে বৰ্তমান ইয়াৰে হৈতে মুঠ আক্ৰান্ত হৈছেগৈ 1100 আৰু অসমত হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে কোভিড-19 সংক্ৰমিত ব্যক্তিৰ সংখ্যাই 48 দিনত প্ৰথম 100 ঘৰ চোৱা অসমত পৰৱৰ্তী 11টা দিনত অতিক্ৰম হ'ল হাজাৰৰ ঘৰ হাজাৰ নহয় 1100 অভিলেখ সৃষ্টি কৰি একেদিনাই কোভিড-19 আক্ৰান্ত হ'ল 177 জন শুকুৰবাৰৰ পৰা শনিবাৰলৈ 24 ঘণ্টাৰ ভিতৰত চিনাক্ত হ'ল 266 জন কোভিড-19 আক্ৰান্ত ৰাজ্যত সংক্ৰমণৰ আটাইতকৈ খৰতকীয়া গতি এয়া 31 মাৰ্চত কোভিড-19 আক্ৰান্ত প্ৰথমটো ঘটনাৰ পৰা 17 মে পৰ্যন্ত 48 দিনত মাত্ৰ 100 জন কোভিড-19 আক্ৰান্ত চিনাক্ত হৈছিল কিন্তু তাৰ পিছত আক্ৰান্তৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিলে বিগত 11 দিনত কোভিড-19 আক্ৰান্ত হ'ল 1000 জন লোক লক্ষণীয়ভাৱে শুকুৰবাৰৰ দিনটোতেই কোভিড-19ৰ চিকাৰ হ'ল 177 জন লোক যি এই পৰ্যন্ত এদিনত আক্ৰান্ত হোৱাৰ সৰ্বাধিক হিচাপ আনহাতে শনিবাৰেও দিনটোৰ প্ৰথমাৰ্ধত 89 জন কোভিড-19 আক্ৰান্তৰ নাম তালিকা স্বাস্থ্য বিভাগে প্ৰকাশ কৰাৰ পিছতেই 48 ঘণ্টাৰ ভিতৰত ৰাজ্যত এই মহামাৰীৰ চিকাৰ হ'ল 266 জন ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দেশত আসলতে উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত প্ৰায় 8000 লোক কোভিড-19 পজিটিভ পোৱা গৈছে আৰু ইয়াৰে হৈতে অভিলেখ হৈছে ভাৰতত তামিলনাডু তেলেংগানা আৰু অসমত একেদিনতে শতাধিক লোকৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনা সংক্ৰমণ 24 ঘণ্টাত প্ৰায় 8000 লোকৰ কোভিড-19 পজিটিভেৰে অভিলেখ কৰিছে ভাৰতে মহাৰাষ্ট্ৰ তামিলনাডু তেলেংগানা আৰু অসমত একেদিনতে শতাধিক লোকৰ দেহত ধৰা পৰিছে কোভিড-19 শুকুৰবাৰৰ দিনটোত কৰোনা সংক্ৰমিত লোকৰ মৃত্যুৰ সংখ্যা 265 সমগ্ৰ বিশ্বত কোভিড-19 সংক্ৰমিত লোকৰ মুঠ সংখ্যাই অতিক্ৰম কৰিলে 60 লাখৰ ঘৰ কোভিড-19 সংক্ৰমিত হোৱা লোকৰ মৃত্যুৰ সংখ্যা হ'লগৈ প্ৰায় 3,67,000 মুঠ আক্ৰান্তৰ সংখ্যাৰে বিশ্বৰ ভিতৰত বৰ্তমান ভাৰতৰ স্থান নৱম প্ৰথম অৱস্থাত কৰোনাই সংহাৰ চলোৱা দেশসমূহত সংক্ৰমণৰ হাৰ হ্ৰাস পোৱাৰ সময়ত ভাৰতত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ 1,73,763 শনিবাৰে পুৱাৰ ভাগলৈ ভাৰতত কৰোনা আক্ৰান্তৰ সংখ্যা এয়া ভাৰতত সংহাৰী ৰূপ লোৱা ৰাজ্যসমূহৰ ভিতৰত প্ৰথমে আছে মহাৰাষ্ট্ৰ শুকুৰবাৰৰ দিনটোত 2098 গৰাকী আক্ৰান্তৰে মহাৰাষ্ট্ৰই গঢ়িছে অভিলেখ ৰাজ্যখনত দিনটোত মৃত্যু ঘটিছে 116 গৰাকী লোকৰ কৰোনা সংক্ৰমণ ঘটা লোকৰ সংখ্যাই 62000 ঘৰ অতিক্ৰম কৰিলে ৰাজ্যখনত মহাৰাষ্ট্ৰৰ পিছতে শুকুৰবাৰৰ দিনটোত সৰ্বাধিক তামিলনাডুত ধৰা পৰে 874 গৰাকী সংক্ৰমিত ব্যক্তি ৰাজ্যখনত মুঠ সংক্ৰমিত ব্যক্তিৰ সংখ্যাই অতিক্ৰম কৰিলে 2000 ঘৰ তেলেংগানাত শুকুৰবাৰৰ দিনটোত ধৰা পৰিল 169 গৰাকী কোভিড-19 পজিটিভ আনহাতে শুকুৰবাৰৰ দিনটোত 177 গৰাকী কোভিড-19 পজিটিভেৰে অসমত মুঠ সংক্ৰমিত লোকৰ সংখ্যাই অতিক্ৰম কৰিলে হাজাৰৰ ঘৰ আনহাতে সংক্ৰমিত লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে দিল্লী গুজৰাট ৰাজস্থান মধ্যপ্ৰদেশ পশ্চিমবংগ বিহাৰকে ধৰি কেইবাখন ৰাজ্যত
চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ অন্তিম পৰ্যায়ত ভাৰতত দ্ৰুতগতিত ঘটা সংক্ৰমণে সৃষ্টি কৰিছে গভীৰ উদ্বেগৰ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কেমেৰাৰ সন্মুখতে দুই ফৈদৰ প্ৰচণ্ড মাৰপিট, হাতে হাতে লাঠি লৈ গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰিছে এজনে আনজনক। ধুবুৰীৰ বটেৰ হাতত সংঘটিত হৈছে এই ভয়ংকৰ মাৰপিটৰ ঘটনাটো। ভূমি বিবাদক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত হোৱা মাৰপিটত আহত হৈছে মহিলাসহ 10জনকৈ লোক। ইপিনে ঘটনাস্থলীত ছাগলী আৰক্ষী উপস্থিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আটক কৰিছে দুই পক্ষৰ 12জনকৈ লোকক। এই দৃশ্য চাওক কিমান ভয়ানক। আহত লোকসকলক ভৰ্তি কৰোৱা হৈছে হালাকুৰা চিকিৎসালয়ত। দুটা ফৈদৰ মাজত এনে সংঘাত আৰু এটা সময়ত তীব্ৰ ৰূপ পালেগৈ সংঘাতে। কেমেৰাৰ সন্মুখতে দুটাকৈ ফৈদৰ প্ৰচণ্ড মাৰপিট। ইতিমধ্যে 12জনক আটক কৰা হৈছে। লাঠিৰে যোনে যাক যেনেকৈ পায় তেনেকৈ মাৰধৰ কৰিছে, মাৰপিট কৰিছে। হাতে হাতে লাঠি লৈ গুৰুলা গুৰুলকৈ এজনে আনজনক প্ৰহাৰ কৰিছে। ধুবুৰীৰ বটেৰ হাটৰ ঘটনা এয়া। বটেৰ হাটত সংঘটিত হ'ল এই ভয়ংকৰ মাৰপিটৰ কাণ্ড। ভূমি বিবাদক কেন্দ্ৰ কৰিয়েই এনে দুটা পক্ষৰ মাজত হতাহতি আৰম্ভ হৈছিল আৰু তাৰ পাছত চূড়ান্ত ৰূপ পালেগৈ এই মাৰপিটৰ ঘটনাই। আৰক্ষী উপস্থিত হৈ 10জনকৈ লোক আহত হৈছে, মহিলাও আহত হৈছে এই ঘটনাত, কিয়নো ভিজুৱেলছতো দেখা গৈছে কেইবাগৰাকী মহিলাও তাত আছে। মহিলা আহত হৈছে 10জনকৈ লোক, মুঠ আহতৰ সংখ্যা। ইপিনে ঘটনাস্থলীত ছাগলী আৰক্ষী উপস্থিত হোৱাৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু লগতে আটক কৰিছে দুয়োটা পক্ষৰ 12জনকৈ লোকক। আহতসকলক আনহাতে ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত। আমার জমিনত আমি নিজে বেড়া দি আছিলোঁ। বেড়া থাকা অৱস্থা আমি বেড়াটো মুকাম্মল দি দিছোঁ। দিয়াৰ পিছত আমাৰ জমিন আমি বেড়া দিছোঁ। সিহঁতৰ পিছত আহি পেলাই লাঠি ঠেঙা লৈ, ডেগাৰ চেগাৰ লৈ, বাঁহী ঘণ্টা লৈ সিহঁতে আহি আমাৰ ওপৰত হামলা কৰিছে। সিহঁতে আমি মাৰামাৰি কৰিবলৈ যোৱা নাই, সিহঁতক মাৰিবলৈ যোৱা নাই। আমি আপচত যিটো আমাৰ জমিন ভাগ কৰি দিছিল, সেই জমিনটোত আমি সিহঁতে নিজে খুঁটি কাটি দিছিল। খুঁটি কাটি দিয়াৰ পিছত আমি সেই খুঁটি কাটা জমিনটোত আমি মানে বেৰা দিছোঁ। খুঁটি তাতে আছে খুঁটিবিলাকে। এটা বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো। ক্ষিপ্ৰগতিত চলিছে মুখ্যমন্ত্ৰীৰ কনভয়ক বাট ভেটা দিয়া ঘটনাৰ তদন্ত। লকডাউন অমান্য কৰি খুলি ৰখা টাইকাপাৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে ইতিমধ্যে প্ৰশাসনে। ভঙাগড় থানাত 3টাকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। ঘটনাৰ পিছতে নিখোজ 12ৰ স্বত্বাধিকাৰী প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ পুত্ৰ। অৱশেষত অনুজ্ঞাপত্ৰ বাতিল টাইকাপাৰৰ। লকডাউন অমান্য কৰি খুলি ৰাখিছিল বাৰ। লকডাউনৰ নিয়ম উলংঘা কৰি মহানগৰীৰ এপিচিত থকা টাইকাবাৰে গোপনে খোলা ৰাখিছিল বাৰ, আৰু যাৰ বাবে বৃহস্পতিবাৰে এই বাৰৰ পৰা সুৰাপান কৰি সন্ধিয়া উল্টা পথেৰে আচলতে ওলাই গৈ মুখ্যমন্ত্ৰীৰ কনভয়ত খুন্দা মাৰিবলৈ উদ্যত হৈছিল 6গৰাকীকৈ যুৱক যুৱতীয়ে। আৰু এই তথ্য পোহৰলৈ অহাৰ পাছতে ৰাজ্যৰ আবকাৰী মন্ত্ৰীয়ে তাৎক্ষণিকভাৱে বাতিল কৰিলে টাইকাবাৰৰ অনুজ্ঞাপত্ৰ। সুৰাৰ ৰাগীত মাতাল হৈ মুখ্যমন্ত্ৰীৰ কনভয়ক বাট ভেটা দিয়া ঘটনাৰ লগত এইবাৰ সাঙুৰ খাই পৰিছে প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ পুত্ৰৰ নাম। কাৰণ ঘটনাৰ সূত্ৰপাত হোৱা টাইকাপাৰৰ স্বত্বাধিকাৰী আছিল ৰাজীৱ লোচন পেগুৰ পুত্ৰ মিপুন কংকন পেগু। এই চাঞ্চল্যকৰ ঘটনাৰ পিছত 3টাকৈ গোচৰ ৰুজু হৈছে ভঙাগড় আৰক্ষী থানাত। ঘটনাৰ মূল অভিযুক্ত দেৱহাস গোস্বামী আৰু টাইকাপাৰ চোৱা চিতাৰ দায়িত্বত থকা গীতাৰ্থ দাসৰ বিৰুদ্ধে ৰুজু হৈছে এটা গোচৰ। বাৰত সুৰাপান কৰি লকডাউন অমান্য কৰাৰ অভিযোগত 2 যুৱক আৰু 2 যুৱতীৰ বিৰুদ্ধেও ৰুজু হৈছে আন এটা গোচৰ। ৰং লেনত সোমাইছিলে
আৰু তেওঁৰ বিৰুদ্ধে ইতিমধ্যে আমি তেওঁক ধৰিছোঁ, তেওঁৰ গাড়ী চিজ কৰা হৈছে, তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু তেওঁক ইতিমধ্যে ফৰৱাৰ্ড কৰা হৈছে। টাইকা বাৰ বুলি চলাই সেইটোৰ ওপৰত আমি ইতিমধ্যে গোচৰ ৰুজু কৰিছোঁ আৰু তাত যিকেইজন বাকী লোক আছিল তেওঁলোকৰ ওপৰতো গোচৰ ৰুজু কৰা কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু তেওঁলোককো এৰেষ্ট কৰা হৈছে। ভঙাগড় থানাৰ যান বাহন শাখাৰ 3জনকৈ কনিষ্টবলে দাখিল কৰিছিল 3খন পৃথক এজাহাৰ। এই এজাহাৰৰ ভিত্তিত জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ হৈছে দেৱহাস গোস্বামী আৰু গীতাৰ্থ দাস। দুয়োজনকে শুকুৰবাৰে জেললৈ প্ৰেৰণ কৰিছে ভঙাগড় আৰক্ষীয়ে। ইফালে জামিনমুক্ত ধাৰাত গ্ৰেপ্তাৰ হোৱাৰ বাবে বাকী অভিযুক্ত 2 যুৱক আৰু 2 যুৱতীক জামিনত মুকলি কৰি দিয়ে আৰক্ষীয়ে। ইফালে ঘটনা সংঘটিত হোৱাৰ পিছৰ পৰাই ৰহস্যজনকভাৱে আত্মগোপন কৰিছে বাৰখনৰ স্বত্বাধিকাৰী তথা ৰাজীৱ লোচন পেগুৰ পুত্ৰ মিপুন কংকন পেগুৱে। কেমেৰা পাৰ্চন প্ৰভাত সিঙৰ সৈতে ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। চলিত বৰ্ষত অধিকাংশই কৰা নাই ৰেল আৰু বিমান যাত্ৰা। তলাবন্ধাৰ সময়ত নেটৱৰ্ক 18ৰ অনলাইন পোলত প্ৰকাশ পাইছে এই তথ্য। 13টা ভাষা ডিজিটেল আৰু ছ'চিয়েল নিউজ প্লেটফৰ্মত কৰা অনলাইন পোললৈ 50,000 লোকে জনাইছে সঁহাৰি। চতুৰ্থ পৰ্যায়ৰ লকডাউন শেষ হোৱাৰ পথত। দেশবাসীয়ে মানিছেও, কোনোৱে উলংঘনো কৰিছে লকডাউনৰ নিৰ্দেশ। লকডাউন পালন কৰাৰ ক্ষেত্ৰত অসমীয়া কিমান আগ্ৰহী আৰু আন ৰাজ্যৰ লোক কিমান আগ্ৰহী? বেছিভাগ অসমীয়াই সৰ্বান্তৰকৰণেৰে বাদ দিছে চিনেমা হল থিয়েটাৰ হলত নাটক চিনেমা চোৱাটো। বেছিভাগ অসমীয়াই বাদ দিছে হেণ্ডশেক কৰিবলৈ। ডিজিটেল আৰু ছ'চিয়েল নিউজ প্লেটফৰ্মৰ যোগেদি নিউজ 18, মানি কণ্ট্ৰল, ফাৰ্ষ্ট পোষ্ট আৰু CNBC TV 18-এ উমৈহতীয়াভাৱে চলোৱা এক অনলাইন সমীক্ষাত পোহৰলৈ আহিছে এনে বহু আকৰ্ষণীয় আৰু গুৰুত্বপূৰ্ণ তথ্য। সমীক্ষা মতে দেশৰ বেছিভাগেই চলিত বৰ্ষটোত নিজকে ৰেল বা বিমান যাত্ৰী হিচাপে কল্পনা কৰিব নোখোজে। সমীক্ষা মতে গুজৰাটীসকলৰ বাদে দেশৰ বেছিভাগ ৰাজ্যৰ লোকেই নিজৰ খাদ্য নিজেই প্ৰস্তুত কৰিব খোজে। সমীক্ষা মতে কৰোনা যুদ্ধৰ ক্ষেত্ৰত দেশৰ বেছিভাগেই চিকিৎসা খণ্ডৰ লোককহে আগস্থান দিয়ে। চাফাই কৰ্মী আৰু আৰক্ষীৰ স্থান তাৰ পিছতহে। গুজৰাটী, তামিল আৰু মালয়ালীসকলৰ বাদে দেশৰ বেছিভাগ লোকেই হলিডেৰ আঁচনি বাতিল কৰিছে। তামিলসকলৰ বাদে পাৰ্টি উৎসৱাদীৰ প্ৰতি দেশৰ বেছিভাগেই এই সময়ত উৎসাহী নহয়। দেশৰ বেছিভাগেই এয়া বিশ্বাস কৰে যে তেওঁলোক পূৰ্বৰে পৰা উদাৰ। মহামাৰীয়ে সেয়া পৰিৱৰ্তন অনা নাই। সমীক্ষাত অংশ লোৱা বেছিভাগেই এই মত প্ৰকাশ কৰিছে লকডাউন পাৰ হলেও তেওঁলোকে স্বেচ্ছাই ঘৰুৱা কামত মনোনিৱেশ কৰিব। আনহাতে বঙালী লোকসকলৰ বাদে লকডাউন প্ৰত্যাহাৰ কৰাৰ পিছতো প্ৰত্যেকেই নিজৰ নিজৰ বাহনতহে ৰাজপথেৰে ওলাই যাবলৈ আগ্ৰহী। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জুনৰ পহিলা সপ্তাহত ঘোষণা হ'ব HSLCৰ ফলাফল। এই ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ব্ৰেকিং নিউজ এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ এটা খবৰ। যিহেতু শিক্ষা বিভাগক লৈ তৎপৰ হৈ পৰিছে আৰু শিক্ষাত কি ধৰণৰ সাল সলনি কিছু হ'ব সেই ধৰণৰ চিন্তা চৰ্চা কৰি থকাৰ মাজতে জুনৰ পহিলা সপ্তাহত ঘোষণা কৰা হ'ব HSLCৰ ফলাফল। ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৱশ্যে স্কুল খোলা নোখোলাক লৈ কিছু অনিশ্চয়তা এতিয়াও আছে, কিন্তু জুনৰ পহিলা সপ্তাহত ঘোষণা কৰা হ'ব HSLCৰ ফলাফল। গুৰুত্বপূৰ্ণ খবৰ, প্ৰথম সপ্তাহৰে জুনৰ লাভ কৰিব মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল ছাত্ৰ ছাত্ৰী। এতিয়া খালি শ্বপিং মলে আছে আৰুতো বাকী একো লকডাউন নাই। গতিকে মই ভাবোঁ যে 1 তাৰিখে ভাৰত চৰকাৰৰ পৰা যি নিৰ্দেশ আহে আমি তাকেই পালন কৰিম। চেলুনতো ঘৰে ঘৰে গৈ কাটিব পৰা অৱস্থাত আছেই, খালি চেলুনখন খোলা নাই। মই ভাবোঁ যে লাহে লাহে আমি এইবোৰ খুলি দিব পাৰোঁ, বিশেষ অসুবিধা নহয়। ৰিজাল্ট জুনৰ প্ৰথম সপ্তাহত মেট্ৰিকৰ ৰিজাল্ট ওলাব। যদি ৰাতিৰ ভিতৰতে আমি হস্পিটেল বনাব পাৰোঁ, ৰাতিৰ ভিতৰতে যদি UV ৰে লৈ আহি কানাডাৰ পৰা আমি ডিছইনফেক্টেড হস্পিটেল বনাব পাৰোঁ, স্কুল কলেজো আমি 48 ঘণ্টাৰ ভিতৰত সাজু কৰি ল'ব পাৰিম। বৰ্তমান ৰাজনীতি কৰাৰ সময় নহয়। অসমৰ ৰাইজৰ সন্মুখতে যি চলি আছে দেখি আছে, ৰাইজে তাক প্ৰত্যক্ষ কৰিছে।
আৰু মই ভাবোঁ যে এতিয়া ৰাজনীতিৰ কথা ক'লে ৰাজনীতি কৰিলে ৰাইজে বেয়া পাব। যেতিয়া ৰাইজে এটা বানপানী কোভিড লৈ এটা দুৰ্যোগৰ সময়ত আমি ৰাজনৈতিক কথা বতৰা পাতাতকৈ স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী ডাক্তৰ নাৰ্ছসকলৰ উৎসাহ বঢ়োৱা কামতহে আমি নিজক নিয়োজিত কৰিব লাগে। মই ব্যক্তিগতভাৱে বিচাৰোঁ যে অন্তত 15 জুনৰ পৰা ক্লাছ 10 আৰু 12ৰ ল'ৰা ছোৱালীয়ে ক্লাছ কৰিব পালে ভাল, নহ'লে শিক্ষাবৰ্ষত ক্ষতি হ'ব। কিন্তু এই ক্ষেত্ৰত সিদ্ধান্ত ভাৰত চৰকাৰে ল'ব। দেশৰ কেইখনমান ৰাজ্যত ফৰিঙে চলোৱা আতংকৰ সময়ত অসমতো আগতীয়াকৈ সতৰ্কতামূলক ব্যৱস্থা লোৱাৰ কথা বিবেচনা কৰিছে ৰাজ্য চৰকাৰে। শুকুৰবাৰে কাজিৰঙাত দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি সাংবাদিকৰ আগত এই মন্তব্য কৰিলে কৃষিমন্ত্ৰী অতুল বৰাই। কৰোনাৰ পিছত কাকতি ফৰিং। কাকতি ফৰিঙৰ জাকে দেশত অনটন নমোৱাৰ ভয়ংকৰ আশংকা। দেশৰ কেইবাখনো ৰাজ্যত ফৰিঙে চলাইছে শস্যপথৰ তাণ্ডৱ। অসমতো আগতীয়াকৈ সতৰ্কতামূলক ব্যৱস্থা লোৱাৰ কথা বিবেচনা কৰিছে ৰাজ্য চৰকাৰে। শুকুৰবাৰে কাজিৰঙাত দৰিদ্ৰ লোকৰ মাজত খাদ্য বিতৰণ কৰি এই মন্তব্য কৃষিমন্ত্ৰী অতুল বৰাৰ। আৰু গতিবেগ ঘণ্টাত 100 কিলোমিটাৰ বুলি কৈছে। ইতিমধ্যে আমাৰ দেশখনৰ কেইখনমান ৰাজ্যত এই ফৰিঙে ক্ষতি কৰিছে। আমিও এতিয়া এলাৰ্ট কৰি দিছোঁ। আমাৰ ৰাজ্যখনৰ প্ৰত্যেক জিলাকে আমি এলাৰ্ট কৰিছোঁ। মন্ত্ৰী বৰাই মন্তব্য কৰে যে বতাহ যিফালে বলে ফৰিং জাকটো সেই দিশতে ঘণ্টাত প্ৰায় 100 কিলোমিটাৰ বেগত গতি কৰে। অসমত বৰ্তমানলৈকে তেনে সম্ভাৱনা অহা নাই যদিও বিষয়টোৰ ওপৰত আলাপ আলোচনা চলাই থকাৰ লগতে জিলা উপায়ুক্তসকলক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। আমি যিখিনি জানিছোঁ যে যিফালে বতাহ যায় সেইফালে এই ফৰিংখিনি যায়। যদি এনেকুৱা পৰিস্থিতিৰ আমি মুখামুখি হওঁ কি কৰিম সেই সম্পৰ্কেও আমি আলাপ আলোচনা কৰিছোঁ। কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। আগন্তুক 3 দিনত আৰু বৃদ্ধি পাব কৰোনা সংক্ৰমণ ঘটা লোকৰ সংখ্যা। কাজিৰঙাৰ সংবাদমেলত আজি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে এই কথা। ৰাজ্যজুৰি সতৰ্কতাৰ মাজত কিয় বাৰু বৃদ্ধি পাব কৰোনা সংক্ৰমণ? জুনৰ ভিতৰত সুস্থিৰ হ'ব অসম। মই ভাবোঁ 10 জুনৰ ভিতৰত আমি এটা স্থিতাৱস্থাত উপনীত হ'ব পাৰিম। ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। কিন্তু তেনে সময়তে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশ্বাস 10 জুনৰ ভিতৰত সুস্থিৰ হ'ব অসম। কাৰণ ক্ৰমে হ্ৰাস পাইছে বাহিৰৰ পৰা অসমলৈ অহা লোকৰ সংখ্যা। 10 জুনলৈ হয়তো অন্ত পৰিছে বাহিৰৰ পৰা অহা জনস্ৰোত। লাহে লাহে মানুহ অহাৰ সংখ্যাটো কমিছে। মই ভাবোঁ 10 জুনৰ ভিতৰত আমি এটা স্থিতাৱস্থাত উপনীত হ'ব পাৰিম, ষ্টেবিলিটি পাই যাম 10 জুনৰ ভিতৰত। অৱশ্যে পৰৱৰ্তী 3টা দিনত ওলাব পাৰে অধিক সংখ্যক সংক্ৰমিত লোক। কাৰণ পৰৱৰ্তী 3টা দিনত প্ৰতিদিনে 10,000 পৰীক্ষা সম্পন্ন কৰাৰ লক্ষ্য লৈছে স্বাস্থ্য বিভাগে। একেটা কাৰণতে শুকুৰবাৰে বৃদ্ধি পাইছিল মুঠ আক্ৰান্তৰ সংখ্যা। আগে পিছে আমাৰ টেষ্টিং 4,000 পৰা 5,000 হয়। যোৱাকালি আমি টেষ্ট কৰা ৰোগীৰ সংখ্যা 8,000 অতিক্ৰম কৰিছে। গতিকে সমানুপাতিকভাৱে কিছু ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। কিন্তু তাৰ লগে লগে আমাৰ বহুত দিনত কোৱাৰেণ্টাইন কেম্পত থকা বহুত মানুহৰ ৰিজাল্ট আহিছে, বহুত মানুহৰ ঘৰতো ঘূৰি যাব পাৰিব। সেইকাৰণে মই ভাবোঁ যে এভাৰেজ যিটো আমাৰ 100 আছে সেইটোৱে আছিলে। কিন্তু যোৱাকালিৰ দিনটো আমি বহুত বেছি টেষ্ট কৰাৰ কাৰণে কিছু ৰোগীৰ সংখ্যা বাঢ়িছে। আৰু অহা 3 দিন আমি চেষ্টা কৰি আছোঁ টেষ্টৰ সংখ্যা 10,000ত ভৰি দিবৰ কাৰণে। গতিকে হয়তো অহা 3 দিন ৰোগীৰ সংখ্যা 2-এটা বাঢ়িবও পাৰে।
শনিবাৰে কাজিৰঙাৰ মাণ্ডু অতিথিশালাত সংবাদমেলত ভাগ লৈ এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এগৰাকী লোক এবাৰ কোভিড-19ত আক্ৰান্ত হলে পুনৰবাৰ নহয় বুলি পূৰ্বে মন্তব্য কৰা স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই সংবাদমেলত কলে বন্তি শইকীয়া নামৰ মহিলাগৰাকী দ্বিতীয়বাৰৰ বাবে কোভিড-19 পজিটিভ হোৱাৰ সম্ভাৱ্য কাৰণ। ইয়াৰ ওপৰত সাউথ কোৰিয়াত এটা ভাল গৱেষণা হৈছে। তেওঁলোকে কৈছে যে ডেড সেল থাকে কাৰণে টেষ্টিঙত ওলাই আহে। সেইকাৰণে মই নাভাবো যে তেওঁৰ শৰীৰত দ্বিতীয়বাৰ অৰিজিনেল কোভিড হৈছে। ডেড সেলবিলাকে ইণ্ডিকেট কৰে। তাৰ উপৰিও আন এটা দৃষ্টিভংগী হ'ল যে আমি আৰু এগৰাকী কেঞ্চাৰ পেচেণ্ট পাইছিলোঁ যাৰ প্ৰায় 32 দিনলৈ আছিলে। গতিকে দুইটাৰ কোনোবা এটা হ'ব, কিন্তু 14 দিনৰ পিছত ৰোগীয়ে বেলেগৰ গাত সংক্ৰমিত কৰিব নোৱাৰে। নিজৰ শৰীৰত থাকিব পাৰে কিন্তু বেলেগক দিব নোৱাৰে। সেইটো কাৰণে আৰু ভদ্ৰ মহিলাগৰাকীয়ে নিজে সাৱধানেও আছে আৰু ডক্টৰ নাৰ্ছকো সহযোগিতা কৰি আছে। গতিকে মই ভাবোঁ তেওঁ ভাল হৈ ঘৰলৈ ঘূৰি আহিব। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে কলে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰমণ কৰি কৰোনা প্ৰতিহত কৰাৰ যুঁজখন সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ আঁৰৰ শক্তিৰ কথা। ৰাইজৰ মাজত এটা প্ৰশ্ন হৈছে যে আপুনি ইমান অদম্য শক্তি ক'ৰ পৰা পাইছে? সেইটো এটা প্ৰশ্ন ৰাইজৰ মাজত। কালি আপুনি একে সময়ত গুৱাহাটী গ'ল, তেজপুৰ গ'ল, মঙলদৈ গ'ল, ৰাতি ইয়ালৈ আহিলে, আজি আকৌ গোলাঘাট, যোৰহাট। শক্তিটো ৰাইজৰ এইখিনি সময়ত কাম নকৰিলে কেতিয়া কৰিব, হয় নহয়? কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম জনাইছো। কোৱাৰেণ্টাইন চেণ্টাৰত যোগ অভ্যাস। কোৱাৰেণ্টাইন হৈ থকা লোকসকলক কৰোনাৰ বিৰুদ্ধে যুঁজিবলৈ শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰিবলৈ দিয়া হৈছে যোগাসন কৰিবলৈ। কিন্তু ক'ত বাৰু আছে এই ব্যতিক্ৰমী কোৱাৰেণ্টাইন চেণ্টাৰটো? ৰাজ্যৰ ভিতৰত এক ব্যতিক্ৰমী কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে গোলাঘাটৰ এক কোৱাৰেণ্টাইন কেন্দ্ৰ। গোলাঘাট নগৰৰ সমীপৰ আধাৰ সত্ৰ বহুমুখী প্ৰকল্পৰ গৃহত চলিছে এই কোৱাৰেণ্টাইন কেন্দ্ৰ। কেন্দ্ৰটোত থকা লোকসকলক কৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰিবলৈ দিয়া হৈছে যোগৰ প্ৰশিক্ষণ। সামাজিক দূৰত্ব বজাই ৰাখি কেন্দ্ৰত থকা 20 গৰাকী লোকক দিয়া হৈছে যোগৰ এই প্ৰশিক্ষণ। কেন্দ্ৰটোত খাদ্য যোগান, অন্যান্য সা সুবিধাৰ নিৰীক্ষণ কৰিছে বিধায়ক মীনাল শইকীয়া তথা অঞ্চলটোৰ ৰাইজে। যে যিসকল লোক কোৱাৰেণ্টাইন চেণ্টাৰত থাকে তেওঁলোকে ইচ্ছাত বিচাত কৰি থাকে, কাৰণ তেওঁলোকৰ কাৰ্যসূচী হৈছে কি কেৱল খাব লাগে, শুব লাগে, বহিব লাগে। এতিয়া কি কৰি থাকিব? তেওঁলোকৰ সময়ো নাযায় বা তেওঁলোক এনেকৈ হ'লে আনহেল্ডি হৈ যাব, কাৰণ খোৱা বোৱাটো ভাল খাইছে, ইফালে ডাইজেষ্ট তেওঁলোকৰ নহ'ব পাৰে, একো নকৰা, শাৰীৰিক কাম একো হোৱা নাই। সেইকাৰণে আজিৰ পৰা মই কি কৰিছোঁ, যোগা টিচাৰ দুজনে অনুৰোধ কৰিলোঁ, তেওঁলোকে মোৰ অনুৰোধ মৰ্মে তেওঁলোকে আহি যোগাসন কৰিবলৈ মান্তি হ'ল। আজিৰ পৰা তেওঁলোকক যোগাসন, প্ৰণায়াম এইবিলাক শিকাইছোঁ। আৰু এই যোগাসন কৰিলে ইমিউন ছিষ্টেম ষ্ট্ৰং হয় বুলি আমাৰ সকলোৱে জানে। তেওঁলোকে এইখিনি যদি কৰি থাকে তেওঁলোকৰ ইমিউন ছিষ্টেমো ষ্ট্ৰং হ'ব আৰু লগতে এটা শাৰীৰিক ব্যায়ামো সদায় হৈ থাকে। গোলাঘাটৰ পৰা ইউনিচালি ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এটা ভয়ংকৰ ঘটনা। মহানগৰীত লকডাউন ভংগকাৰীৰ এই ভয়ংকৰ কাণ্ড। স্কুটিত অহা 2 যুৱকে চুচৰাই নিলে কৰ্তব্যৰত যান বাহন আৰক্ষীৰ জোৱানক। উদণ্ড স্কুটি চালকৰ অটপালিত আহত হৈছে কনিষ্টবল উজ্জ্বল সিনহা। মুখ আৰু হাতত আঘাত পাইছে কনিষ্টবলগৰাকীয়ে। GS ৰোডৰ জয়ানগৰত এই ঘটনা সংঘটিত হৈছে। এটা ভয়ংকৰ কাণ্ড। লকডাউনৰ নিৰ্দেশনা ভংগ কৰি এখন স্কুটিত আহিছিল 2জনকৈ যুৱক। লকডাউন ভংগ কৰি 2 যুৱকক ৰখাবলৈ লওঁতে আৰক্ষী কনিষ্টবলজনক স্কুটিতে চুচৰাই পলায়ন কৰিলে এই 2 যুৱকে।
মহানগৰীত ঘটনা সংঘটিত হৈছে মহানগৰীত লকডাউন ভংগকাৰীৰ এটা ভয়ংকৰ কাণ্ড স্কুটিত অহা লকডাউন ভংগকাৰী দুই যুৱকে চুচৰাই নিলে কৰ্তব্যৰত যান বাহন আৰক্ষীৰ জোৱানক উদণ্ড স্কুটি চালকৰ অটপালিত আহত কনিষ্টবল উজ্জ্বল সিনহা মুখ আৰু হাতত আঘাত পাইছে কনিষ্টবলগৰাকীয়ে GS ৰোডৰ জয়ানগৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা লকডাউনৰ নিৰ্দেশনা ভংগ কৰি এখন স্কুটিত আহিছিল দুই যুৱক লকডাউন ভংগকাৰী দুই যুৱকক ৰখাবলৈ লওঁতে আৰক্ষী কনিষ্টবলজনক স্কুটিত চুচৰাই পলায়ন কৰিলে দুজনকৈ যুৱকে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে উদণ্ড লকডাউন ভংগকাৰী এফালে স্কুটিত উঠি আহিছিল দুজনকৈ লোক আৰু দুজনকৈ লোক উঠি অহা এই লোক দুজনে যেতিয়া তেওঁলোকক ৰখাবলৈ চেষ্টা কৰিছিল এইগৰাকী যান বাহন আৰক্ষীৰ কনিষ্টবলে তেতিয়াই তেওঁক চুচৰাই স্কুটিত লৈ পলায়ন কৰে এই দুই যুৱকে আৰু তাৰ পিছত তেওঁ মুখত আঘাত পাইছে ঘটনাত আহত হৈছে কনিষ্টবল উজ্জ্বল সিনহা মহানগৰীৰ জয়ানগৰৰ সন্মুখত এই ভয়ংকৰ ঘটনা মই পিপকো পইণ্টত আছিলোঁ দুজন মানুহ স্কুটিত উঠি আহিছিলে মই তেওঁলোকক ছিগনেল দিছিলোঁ ছিগনেলটো পাৰ হৈ তেওঁলোকে গুচি গ'ল মই অকণমান তেওঁলোকক ধৰাৰ কাৰণে চেষ্টা কৰিলোঁ চেষ্টা কৰাৰ পাছতে যিজন ল'ৰা পিছফালে বহি আছিল তেওঁ এটা বেগ লৈ আছিলে মই বেগত ধৰিলোঁ বেগত ধৰাৰ পাছত তেওঁলোকে ল'ৰাজনে ৰখিবৰ কাৰণে কৈ থকাৰ পাছতো তেওঁলোকে নৰখিলে তাৰপিছত স্কুটিখনৰ স্পীডটো তেওঁলোকে বঢ়াই দিলে যিহেতু স্পীডটো বঢ়াই দিয়াৰ কাৰণে মই ইমানখিনি হেৰি কৰিব নোৱাৰিলোঁ তেওঁলোকে মোক পিপকো পইণ্টৰ পৰা 50 মিটাৰমান তেওঁলোকে মোক চুচুৰাই লৈ গ'ল তাৰপিছতে মই মাটিত পৰাৰ পাছতে মই দুখ পালোঁ অলপমান দুখ পোৱাৰ পাছতে তেওঁলোকে স্কুটিখন লৈ পেলাই তাৰ পৰা গ'লে তেওঁলোকে ডাউন টাউনৰ ফালে গৈছে আহিছিল ডাউন টাউনৰ ফালে গৈছে দুজন আছিলে জীৱনৰ বিয়লি বেলা তুৰুষা পজাত সময় পাৰ কৰিছে মৰাণৰ এগৰাকী বৃদ্ধাই চৰকাৰী আঁচনিৰ পৰা বঞ্চিত বৃদ্ধাগৰাকীক সহায়ৰ বাবে আগবাঢ়ি আছে বেচৰকাৰী অনুষ্ঠান চৰকাৰী আঁচনিৰ পৰা বঞ্চিত এগৰাকী আইতা দীৰ্ঘদিনে উৰুখা পজাত অৱহেলিত জীৱন কটোৱা মৰাণৰ এইগৰাকী দৰিদ্ৰ আইতাৰ কাষত থিয় দিছে সামাজিক অনুষ্ঠান মৰাণ সমষ্টি উন্নয়ন পৰিষদ মৰাণৰ তিলৈনগৰত থকা আইতাগৰাকীৰ জৰাজীৰ্ণৰ বাসগৃহ নিৰ্মাণ কৰি দিছে অনুষ্ঠানটোৰ কৰ্মকৰ্তাসকলে মৰি গ'ল মোৰ কেউ নাই মই অকলীয়া হৈ গ'লোঁ ৰাইজভাই চান্দা দিকে বুঢ়াকে কাম কৰিছে দহা কৰিলে ঘৰ দুৱাৰ ভাঙি গ'ল মই কেনেকৈ থাকিম মই য'তে ত'তে ভিৰ মাঙৰ যাওঁ মাজকলি কৰি চিনি মেলি ডুবি যাওঁ লোকে ৰাইজভাই চাউল দিয়ে মাঙো খাওঁ এনেকৈ চলিছোঁ তিলৈনগৰ গাঁও পঞ্চায়তৰ 6 নং ৱাৰ্ডৰ বাসিন্দা জানকী গোৱালা নামৰ আইতাগৰাকীয়ে আনৰ ঘৰত খুচি মাগি দুবেলা দুমুঠি যোগাৰ কৰি আহিছে আইতাগৰাকী জৰাজীৰ্ণৰ বাসগৃহটোৰ বেৰ কেতিয়াবাই চহিক হৈ গৈছে বৰষুণ আহিলে একোঠালীয়া ঘৰটোৰ চালেৰে পানী পৰি ঠাই নাইকিয়া হয় আমি ভাবিলোঁ যে তেখেতৰ ঘৰটো আমি বাঁহেৰে নিৰ্মাণ কৰি দিওঁ বৰ্তমান অৱস্থাত মানৱতাৰ দৃষ্টিভংগীৰে তেখেতে যাতে খুব সুন্দৰকৈ থাকিব পাৰে তাৰ আমি ব্যৱস্থা কৰিছোঁ তেখেতৰ ঘৰত পানী পৰে পানী নপৰাৰ ব্যৱস্থা আমি কৰিছোঁ আৰু আইতাজনীয়ে যাতে থকাৰ দিনকেইটা সুৰক্ষিতভাৱে থাকিব পাৰে তাৰ বাবে আমি চেষ্টা কৰিছোঁ ইয়াৰ পৰা আমি ৰজাঘৰীয়ালৈ আমি আহ্বান জনাইছোঁ এই পৰিত্যক্ত অৱস্থাত থকা আইতাগৰাকীক চৰকাৰৰ যিবিলাক আঁচনি আছে যিমানবিলাক চৰকাৰে তেখেতলোকে চিঞৰি থাকে যে আঁচনি আছে অমুক আছে তমুক আছে বিভিন্ন ধৰণৰ আঁচনিৰ কথা কৈ থাকে কিন্তু এনেধৰণৰ আইতাগৰাকী এতিয়াও যদি এইটো অৱস্থাতে আছে তেনেহ'লে চৰকাৰখনৰ যিটো ফুফুলা স্বৰূপ এইটোকে এই আইতাগৰাকীয়ে থকাই বাগিঘৰ পৰা উদঙাই দিছে বৰ্তমান বাঁহ আৰু টিনৰ চালিয়ে আইতাৰ বাসগৃহটো নিৰ্মাণ কৰি দিয়াৰ লগতে বেচৰকাৰী অনুষ্ঠানটোৱে ঘৰটোত লগাই দিছে কাঠৰ দুৱাৰো মৰাণ সমষ্টি উন্নয়ন পৰিষদে আইতাক চৰকাৰী আঁচনিৰ সুবিধাসমূহ প্ৰদান কৰিবলৈ চৰকাৰৰ প্ৰতিও আহ্বান জনাইছে মৰাণৰ পৰা ঋষিশ্বৰ বৰুৱা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্ৰাস পালেও ফেনে ফুটুকাৰে কিন্তু উপচি আছে নৈ উপনৈ বান খহনীয়াত বিধ্বস্ত হৈছে ৰাজ্যৰ বিভিন্ন অঞ্চল হোজাৰ ভয়ংকৰ বান পৰিস্থিতিৰ বুজ ল'লে বিধায়ক শিলাদিত্যদেৱে ৰাজ্যত বানৰ সংহাৰ
বান পৰিস্থিতিৰ বুজ লৈছে মুখ্যমন্ত্ৰীয়ে। অসমৰ প্ৰায় 11খন জিলা বানপানী আৰু গৰাখহনীয়া কবলত পৰিছে আৰু এই সময়ছোৱাত 2 লাখতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। হাজাৰ হাজাৰ বিঘাৰ মাটি ধান চপাব পৰা নাই খেতিয়ক ৰাইজে। সেইবাবে অসম চৰকাৰৰ তৰফৰ পৰা জিলা প্ৰশাসনসমূহক নিৰ্দেশ দিয়া হৈছে যাতে য'তেই বানপানী হৈছে তাতেই ততাতৰীয়াকৈ জনসাধাৰণৰ সহযোগত যাতে সকলো ধৰণৰ ৰাইজক সাহায্য আগবঢ়াব পৰা যায়, ইয়াৰ প্ৰতি যেন তৎপৰতাৰে পদক্ষেপ লয়। বান পৰিস্থিতিৰ বুজ লৈছে হোজাৰ বিধায়ক শিলাদিত্যদেৱে। কোনো মানুষ কই দিয়া যে এটা বেমার নাই খাইলে ভালো হবে, আমরা তো গুলো মাঠে খাবাইছি ধরছি না ধরবে না আরে তাতে খালি একটা ভাইরাস থাকতে পারে খালি টাকা ভালো না খালি বেমার হচ্ছে না পরে কষ্ট পাইতে লাগবে উড়াই যা না মোবাইলে এসে শুনেছা মনে বড় দুঃখের কথা। বৰলুইতৰ জলপৃষ্ঠ সামান্য কমিছে যদিও কমা নাই নৈ উপনৈসমূহৰ পানী। বঙাইগাঁৱত ব্ৰহ্মপুত্ৰ, মানাহ আৰু বেকী নদীৰ প্ৰবল গৰাখহনীয়াত নিচিন্ন হোৱাৰ পথত এখন গাঁও। বোকাখাটৰ কৃষিমন্ত্ৰীৰ সমষ্টি এলেংমাৰীত ভাঙিলে কৃষিবান। চকুলো টুকিবলগীয়া হৈছে কৃষকে। কুলুং টেমেৰা, দুখুটিমুখ, পূব মহুৰা, উত্তৰ মহুৰা পঞ্চায়তত জেঠমহীয়া বানত সৰ্বশ্ৰান্ত কৃষক। কেঁচা ধানকেই কাটিবলগীয়া হৈছে কৃষকসকলে। জাগিৰোডৰ কুসুমপুৰ গাঁৱতো সংহাৰী ৰূপ ধাৰণ কৰিছে বছৰৰ প্ৰথমটো বানে। বানত অনিষ্ট হৈছে শ শ বিঘা বড়ো ধানৰ কৃষিভূমি। উপায়ন্তৰ হৈ কৃষকে এবুকু পানীত কাটিবলগীয়া হৈছে ধান। মংগলদৈৰ গোসাই গাঁৱতো বানত কক বকাইছে কৃষকে। নষ্ট হ'ল বড়ো আৰু মাকৈ খেতি। গোসাইগাঁও গেৰিমেৰি গাঁৱৰ শ শ বিঘা খেতি অনিষ্ট হৈছে প্ৰথমটো বানত। ইফালে ধুবুৰীৰ গৌৰীপুৰ বৰাইবাৰী বজাৰত গৌৰাংনৈৰ তীব্ৰ গৰাখহনীয়া। গৰাখহনীয়াত নিমিষতে উটি গ'ল পিয়াৰুদ্দিন বাদশাহ শ্বেখ, সুজা শ্বেখ আদিৰ ঘৰ। বানৰ সংহাৰী ৰূপত পবিতৰা অভয়াৰণ্যৰ জীৱ জন্তুৰ ৰোগীলৈ এশিঙীয়া গড়ৰ ৰম্যভূমি পবিতৰাত নিৰাপদ স্থানত আশ্ৰয় লৈছে গড়কে ধৰি অন্যান্য বন্য জন্তুৱেও। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰঙিয়াত মৎস্য পালকৰ হাহাকাৰ। বছৰৰ প্ৰথমটো বানতে ওলাই গ'ল পুখুৰীৰ মাছ, যাৰ ফলত এতিয়া মূৰে কপালে হাত দিছে বান বিধ্বস্ত ৰঙিয়াৰ শতাধিক মৎস্য পালকে। ৰঙিয়াত মৎস্য পালকৰ হাহাকাৰ। বানত ওলাই গ'ল পুখুৰীৰ মাছ। প্ৰথমটো বানতে বিধ্বস্ত কেইবা শতাধিক মৎস্য পালক। 400 পুখুৰী আছে। এই পুখুৰীত যিমান মাছ আছিল গোটেইখিনি মাছ এই পানীত ভাহি উঠি ওলাই গ'ল। গতিকে চৰকাৰে এইখিনি পৰ্যবেক্ষণ কৰি মীন বিভাগে কিবা এটা ব্যৱস্থা কৰিলে এই ৰাইজখিনি উপকৃত হ'ব। যদিহে নকৰে তেতিয়াহ'লে এইখিনি মানুহ আত্মহত্যা কৰাৰ বাহিৰে বিশেষ উপায় একো নাই। ৰঙিয়াৰ জয়ন্তীপুৰ, দতুয়া, তাৰাকুচি, নিতেনি আদি বহু লোকৰ মুঠ জীৱিকাই হৈছে মৎস্য পালন। এই মৎস্য পালনৰ দৰে পোহপাল দি আহিছে পৰিয়ালক। যোৱা কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত বিপদজনকভাৱে বৃদ্ধি পায় বৰলীয়া নৈৰ জলস্তৰ। বৰলীয়া নৈৰ বাঢ়নি পানীয়ে অঞ্চলটোত থকা পুখুৰীবোৰ বুৰাই পেলোৱাত গোটেই মাছবোৰ ওলাই গৈছে, যাৰ বাবে এতিয়া মূৰে কপালে হাত দিছে মৎস্য পালকসকল। মৎস্য পালকসকলৰ চৰকাৰক কৰজোৰে মিনতি। পৰিয়ালবোৰক জীয়াই ৰাখিবলৈ সহায়ৰ হাত আগবঢ়াওক চৰকাৰে। মাছ পালন কৰি কিবা এটা উপাৰ্জন কৰিম বুলি আশা কৰি পুহি ৰাখিছিল তেখেতসকলৰ আজি লাষ্ট মুহূৰ্তত বানপানী আহি চবখিনি উটাই লৈ গুচি গ'ল। পুখুৰী খুন্দি বহুত টকা খৰচ কৰি পেলাই আমি পুখুৰী খুন্দিছিলোঁ। পুখুৰী খুন্দাৰ পিছত মাছ দিলোঁ। মাছ দিয়াৰ পিছত ৰাতাৰাতি পানী আহি পেলাই মাছটো গুচি গ'ল। গুচি যোৱাৰ পিছত আমি নেট দিলোঁ। মাছ হ'লি পোৱা নাই। মাছ যোৱাৰ পিছতহে নেট দিয়া গ'ল।
ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। বজাৰৰ শীতল পানীয়ৰ দোকানত বিক্ৰী হোৱা আপেল জুচৰ পেকেট ক্ৰয় কৰি পান কৰাৰ যদিও আপোনাৰ অভ্যাস আছে, এতিয়াৰে পৰা আপুনি সাৱধান হ'বৰ হ'ল, কাৰণ তেনে আপেল জুচৰ পেকেটত ওলাব পাৰে কেঁচু। আপেলৰ ৰস বুলি কেঁচুৰ ৰসকে খালে। এপল জুচ, কোকা-কোলা কোম্পানীৰ মিনিট মেড এপল জুচ। এপল জুচৰ ষ্ট্ৰ লগোৱা এই ফুটাটোত চাওকচোন, এটা কেঁচু। নকলেও হ'ব, জুচ খাওঁতে ওলাল কেঁচুটো, ভাগ্যহে নগ'ল পেটলৈ। দক্ষিণ কামৰূপৰ বকোত আপেল জুচৰ পেকেটত কেঁচু ওলোৱাক লৈ উত্তেজনা। এগৰাকী মহিলাই বকুৰ জাৰাপাৰাৰ এখন দোকানৰ পৰা ক্ৰয় কৰিছিল কোকা-কোলা কোম্পানীৰ এটা মিনিট মেড আপেল জুচৰ পেকেট। মহিলাগৰাকীৰ সন্তানে জুচ খোৱাৰ সময়তে জিভাত লাগিল মৃত কেঁচুটো। কেঁচুটো দেখিয়েই বমি কৰে শিশুটিয়ে। আপেল জুচৰ পেকেটত কেঁচু ওলোৱা ঘটনাটো দোকানীক জনোৱাৰ লগতে উচিত তদন্তৰ দাবী জনাইছে মহিলাগৰাকীয়ে। চৰকাৰৰ পৰা এটা ডিষ্ট্ৰিবিউটৰ আহে, আমাৰ বকো বা এই এৰিয়াখিনি গোটেই দিয়ে, দুধাৰালৈকে সিহঁতে দিয়ে চাপ্লাই। এই ডিষ্ট্ৰিবিউটৰৰ পৰা আমি ইয়াতে যিবিলাক দোকানত মানে ৰিটেইলাৰ দোকানবিলাকত হেৰিটো বিলাই দিব আহে, সিহঁতৰ পৰা আমি কিনি লওঁ আৰু। কি কোম্পানী এইটো? এইটো কোকা-কোলা কোম্পানী। ইয়াৰ এটা উচিত বিচাৰ হ'ব লাগে। খাওঁতে ওলাইছে আৰু এইটো বস্তু। কোকা-কোলাৰ দৰে এটা নাম থকা কোম্পানীৰ জুচৰ পেকেটত কেঁচু ওলোৱা ঘটনাক সহজভাৱে ল'ব পৰা নাই স্থানীয় লোকসকলে। ঘটনা সন্দৰ্ভত প্ৰাথমিক পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। সোণতলীৰ পৰা আবুল কালাম আজাদ, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউনে সলনি কৰিলে এগৰাকী মহিলাৰ জীৱনৰ চকৰি। চাইকেলত চেণ্ডেলৰ বোজা লৈ নিতৌ 20-25 কিলোমিটাৰ পথ খোজকাঢ়ি গাঁৱে গাঁৱে বিক্ৰী কৰিছে মহিলাগৰাকীয়ে। লকডাউনৰ ফলত চৰম দুৰ্যোগৰ সন্মুখীন হোৱা জয়ন্তী দাস নামৰ মহিলাগৰাকীয়ে বাছি লৈছে এই পথ। গাত ৰ'দ নলগা আৰু বৰষুণ নপৰা এগৰাকী মহিলা। তেজক পানী কৰি পথে পথে চাইকেলত চেণ্ডেলৰ বোজা লৈ এইদৰে দিনৰ দিনটো ঘূৰি ফুৰে মহিলাগৰাকী। নিজৰ স্বামীৰ মৃত্যুৰ পিছত পৰিয়ালটোক পোহপাল দিবলৈ চেণ্ডেলৰ বোজা লৈ বাট কৰি বাই ঘূৰি ফুৰা এই মহিলাগৰাকীৰ নাম জয়ন্তী দাস। ওদালগুৰি জিলাৰ কলাই গাঁৱৰ জয়ন্তী দাসে এখন চাইকেলত চেণ্ডেলৰ বোজা লৈ নিতৌ 20-25 কিলোমিটাৰ খোজকাঢ়ি ঘূৰি ফুৰে। লকডাউনৰ বাবে চৰম দুৰ্যোগৰ সন্মুখীন হোৱা জয়ন্তী দাসে বাছি লৈছে এই পথ। টংলাৰ পৰা খোজকাঢ়ি গৈ চেণ্ডেল কিনি আনে আৰু গাঁৱৰ ঘৰে ঘৰে গৈ বিক্ৰী কৰে। পেটৰ দুখত মাটি নাই, বাৰী নাই, মানুহ ভাৰি ঘৰত থাকোঁ। কোনোবা দিন বিক্ৰী হয়, কোনোবা দিন নহয়, এনেকা। প্ৰতিদিনে কিমান কিলোমিটাৰ খোজকাঢ়ে আপুনি? আমি একে দলংঘাট, কাইটপাৰা, তাৰপিছত তলা, এইগিনা চব মোৰ। প্ৰতিদিনে 10-12 কিলোমিটাৰ বেছি? বেছি হয়। টংলাৰ পৰা খোজকাঢ়ি আহোঁ আমি মানদে। আপোনাৰ ল'ৰা ছোৱালীকেইটা পঢ়িছেনে, পঢ়ি আছেনে, কি পঢ়ি আছে? একটা হাই সেকেন্ডারি পাস করছে আর এটা পড়া বাদ দিছে সৰু ছোৱালীটো। তিনি সন্তানৰ মাতৃ জয়ন্তী সঁচাকৈয়ে যেন আজিৰ নাৰী সমাজৰ বাবে এক সাহস আৰু প্ৰেৰণা। ওদালগুৰিৰ পৰা ৰিপুঞ্জনাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় হৈছে এইখিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ।
আৰু দিহিং পাটকাই কয়লা খননক লৈ 2 মন্ত্ৰীৰ যুটীয়া সংবাদমেল অবৈধ কয়লা খনন চলোৱা কোল ইণ্ডিয়াৰ ওপৰত 43.21 কোটি টকাৰ জৰিমনা ঘোষণা কৰিছে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই অবৈধ কয়লা খননক লৈ চৰকাৰ জ্ঞাত নহয় বুলি বিপৰীত ভাষ্য আনহাতে চন্দ্ৰমোহন পাটোৱাৰীৰ অবৈধ কয়লা খননৰ বাবে কোল ইণ্ডিয়াৰ ওপৰত জৰিমনা প্ৰতিষ্ঠানটোৰ ওপৰত 43.21 কোটি টকাৰ জৰিমনা আৰোপ ৰাজ্য চৰকাৰৰ ঘোষণা বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ 2003 পৰা তোমালোকে অনুমতিবিহীন ক'ব পাৰো যেহেতু ৰিনিউল লোৱা নাই তো 43 crores তোমালোকে পেনাল্টি আৰু কম্পেনচেট কৰিব লাগিব দুটা মিলি তেওঁলোকে দিলে যে 2003 পৰা ইমান দিনলৈকে যিসকল ফৰেষ্ট অফিচিয়েল জানা নাজানা যিটোই হোক ইয়াতে আছিল তেওঁলোকৰ ওপৰত একশন ল'ব লাগে এই কথা কৈ আৰু লগতে 26টা কণ্ডিশ্যন আছে ইটো হোৱাৰ পাছতে তোমালোকে ইটো আমাৰ ইয়াতে ফৰৱাৰ্ড কৰিবা আৰু সুজা লিখি দিলে দা ষ্টেট গভৰ্ণমেণ্ট মে আণ্ডাৰটেক ফলোইং studies and submit report to the ministry prior to stage 2 approval. বাণিজ্য আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে এক যুটীয়া সংবাদমেল পাতি বনমন্ত্ৰীয়ে ক'লে দিহিং পাটকাৰ 1 ইঞ্চি মাটিটো খনন নহয় বনমন্ত্ৰীয়ে ক'লে 1973 চনৰ পৰা দিহিং পাটকাইত কোল ইণ্ডিয়া লিমিটেডৰ দ্বাৰা খনন চলি আছে লিজত লোৱা খনন কাৰ্য 2003 চনতে অন্ত পৰিছিল যদিও লিজ শেষ হোৱাৰ পিছতো খনন চলাই আছিল কোল ইণ্ডিয়া লিমিটেডে কয়লা খনন কৰিবলৈ কেন্দ্ৰক কোনো প্ৰতিবেদন দিয়া নাই ৰাজ্য চৰকাৰে প্ৰকৃতিক ধ্বংস কৰি কেতিয়াও কয়লা খনন কৰিবলৈ দিয়া নহ'ব বুলি ঘোষণা বনমন্ত্ৰী আমাৰ চৰকাৰ থাকোতে কেতিয়াও আমি বৃক্ষ নিৰ্মূল কৰি বা ছেদন কৰি আমি কেতিয়াও বা কয়লা উঠোৱাৰ কাৰণে আমি অনুমতি নিদিওঁ এই কথাটো আপোনালোকক আমি ক'ব পাৰোঁ যিমান দিনলৈকে আমাৰ চৰকাৰ আছে যে আমি প্ৰকৃতি ধ্বংস কৰি আমি ইয়াতে কয়লা খনন কৰিবলৈ নিদিওঁ ইফালে ৰাজ্যত অবৈধ কয়লা খননৰ কোনো তথ্য নাই বুলি আন এক বিপৰীত ভাষ্য দিলে সতীৰ্থ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে লক্ষণীয়ভাৱে সময়ে সময়ে আৰক্ষীয়ে জব্দ কৰি আহিছে অবৈধ কয়লা ভৰ্তি ট্ৰাক সাংবাদিকৰ প্ৰশ্নত বিতত হৈ মন্ত্ৰী পাটোৱাৰীয়ে ক'লে ৰাতি যদি কোনোবাই খনন চলায় এই সন্দৰ্ভত চৰকাৰ জ্ঞাত নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বনমন্ত্ৰী ডাঙৰীয়াকে ইমিডিয়েটলি ক'লে যে আপুনি ভিজিট কৰক আৰু সেইমতে বনমন্ত্ৰী ডাঙৰীয়াই নিজে সৰজমিন তদন্ত কৰিলে তাতে ভিজিট কৰিলে আৰু তাৰপিছত এইটো বন্ধ কৰি দিলে আৰু এতিয়া এলিফেণ্ট কৰিডৰৰ কথা যিটো আহিছে এলিফেণ্ট কৰিডৰৰ কথা ক'লে যে যিটো এৰিয়াত মাইনিং হ'ব সেই মাইনিং হোৱা এৰিয়াত কৰি আজিৰ দিনটোত এই যিটো এলিফেণ্ট যায় যিটো ৰাস্তাৰে যায় প্ৰায় 10 পৰা 15 কিলোমিটাৰ দূৰত আছে এই মাইনিং এৰিয়াটোৰ পৰা গতিকে এইবিলাক ফৰেষ্ট ডিপাৰ্টমেণ্টে চব সৰজমিন তদন্ত কৰিছে কেমেৰা পাৰ্চন মনোজৰ সৈতে বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট বাগজানৰ তৈলখাদৰ বিস্ফোৰণে আজি ৪ৰ্থ দিনত ভৰি দিলে এতিয়াও কিন্তু নিয়ন্ত্ৰণ হোৱা নাই তৈলখাদৰ পৰা গেছ নিৰ্গমন ঘৰবাৰী এৰি আশ্ৰয় শিবিৰত আতংকত দিন অতিবাহিত কৰিছে আনহাতে শ লোকে বাগজানৰ তৈলখাদৰ গেছ বিস্ফোৰণৰ ৪ৰ্থ দিন এতিয়াও নিয়ন্ত্ৰণলৈ অহা নাই তৈলখাদৰ গেছ নিৰ্গমন বিষাক্ত গেছে আগুৰি ধৰিছে বিস্তীৰ্ণ অঞ্চল আমি দেখুৱাইছিলো বাগজানৰ তেলখাদৰ পৰা গেছ নিৰ্গমনে কৰা প্ৰদূষণৰ ফলত মাছ কাছকে ধৰি অন্য জীৱ জন্তুৰ মৃত্যুৰ বাতৰি এইবাৰ চাওক বাগজানৰ স্থানীয় লোকৰ বিপত্তি বাগজান অঞ্চলৰ দুখন গাঁৱৰ লোকে প্ৰাণৰ মমতাত ঘৰ বাৰী এৰি দিন কটাইছে আশ্ৰয় শিবিৰত কান্দোনৰ ৰোল জিলা প্ৰশাসনে তৎপৰতাৰে দুখন গাঁৱৰ প্ৰায় 700 লোকক স্থানান্তৰ কৰিছে এই আশ্ৰয় শিবিৰলৈ যোগান ধৰিছে খাদ্য সামগ্ৰীৰ অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষই অনাকাংক্ষিত যিকোনো আপতকালীন পৰিস্থিতিৰ সন্মুখীন হ'লে শিবিৰৰ লোকসকলক তৎকালে স্থানান্তৰ কৰিব পৰাকৈ সাজু ৰাখিছে 3খন বাছ কিন্তু সেয়াই যেন সন্তুষ্ট কৰিব পৰা নাই স্থানীয় লোকসকলক সকলো খৰ্গহস্ত অইল ইণ্ডিয়াৰ বিৰুদ্ধে অইল কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই তেওঁলোকে মুখামুখি হ'ব লগা হৈছে এনে অনাহুত পৰিস্থিতিৰ ভূগৰ্ভৰ পৰা প্ৰায় 300 কিলোমিটাৰ বেগেৰে নিৰ্গত হৈ থকা ৰাসায়নিক গেছ আৰু খনিজ তেলে বাগজান তেলখাদক কেন্দ্ৰ কৰি
প্ৰায় 2 কিলোমিটাৰ অঞ্চলৰ বায়ু বিষাক্ত কৰি পেলাইছে। সংকট নামিছে অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্যলৈ, কিন্তু তৈল খাদৰ গেছ নিৰ্গমন নিয়ন্ত্ৰণলৈ আনিবলৈ এতিয়াও ঘটনাস্থলীত উপস্থিত হোৱা নাই বিশেষজ্ঞৰ দল। ইপিনে আশ্ৰয় শিবিৰত চৰম আতংকত সময় কটাইছে লোকসকলে, কাৰণ বহু লোকৰ পশুধন বন্দী হৈ আছে প্ৰদূষিত বায়ুৰ মাজতে। আমাৰ ঘৰত জীৱ জন্তু তামোল বাঁহ চাহ বাগান আদি কৰি ইমান যে অনিষ্ট হৈছে, আমি খাই সুখী হ'ব পৰা নাই। ৰাতি আমি টোপনি যাব পৰা নাই, মাত্ৰ আশ্ৰয় থাকিবলৈ দিছে আৰু থাকিছোঁ। আমাৰ ঘৰত বহুত গৰু ছাগলী হাঁহ কুকুৰা আদি কৰিলেকে আমি তাতে এৰি থৈ আহিবলগীয়া হৈছে। দৰ্জা বন্ধ কৰিছোঁ, ভিতৰৰ বস্তু ভিতৰতে আছে। অসম চৰকাৰক অনুৰোধ জনাইছোঁ, এইটোৱে আমি খাই বৈ সুখী একো হোৱা নাই, খাই পোৱা নাই, শুই টোপনি যাব পৰা নাই। আমি এই অনুৰোধ জনাইছোঁ অসম চৰকাৰ আদি ভিতৰত যেন এই জোৰকোৱা যেন বন্ধ কৰি দিয়ে যেন। ঘৰ বাৰী এৰি আশ্ৰয় শিবিৰত দিন কটোৱা লোকসকলৰ পৰিস্থিতিৰ বুজ ল'লে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে। তেখেতসকলে ইতিমধ্যে চেষ্টা কৰি আছে আৰু নিশ্চয়তে আমি আশা কৰিছোঁ এইটো যিমান পাৰে সোনকালে যদি এয়া কণ্ট্ৰল হৈ যায় তেতিয়াহ'লে ভাল হ'ব। বাহিৰৰ পৰাও যদি চাইণ্টিষ্ট যদি আনিবলগীয়া হয়, বাহিৰৰ পৰা যদি মানুহ আনি পেলাই অতি শীঘ্ৰে আচলতে কণ্ট্ৰল কৰি পেলাই এই আমাৰ স্থানীয়বাসী ৰাইজক ইয়াত যাতে নিৰাপত্তা আমি দিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা কৰা হ'ব। আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি গেছ নিৰ্গমনে ক্ষতিগ্ৰস্ত কৰাসকলক উচিত ক্ষতিপূৰণৰ দাবী জনালে বিধায়ক সুৰেন ফুকনে। তেওঁলোকৰ যিখিনি আছিলে হাঁহ কুকুৰা কিন্তু তেওঁলোকৰ এৰি থৈ আহিবলগীয়া হৈছে, আৰু তাৰ ফলত এৰি থৈ আহিবৰ ফলত কিন্তু তেওঁলোকৰ যথেষ্ট অন্তৰ্ধান হৈছে, চুৰিও হৈছে। গতিকে তাৰ কাৰণে প্ৰশাসনে কিবা ব্যৱস্থা ল'বৰ কাৰণে আমি তেওঁলোকক এটা অনুৰোধ কৰিছোঁ, আৰু যথেষ্ট তেওঁলোকে এটা ভয়ত বিভূত হৈ আছে। বাগজানৰ পৰা উপাসনা গোস্বামী আৰু ৰীনা কাকতি গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। খাচী গছেৰে স্বাৱলম্বী হ'ব বিচৰা এখন গাঁৱৰ কথা ক'ব বিচাৰিছোঁ। এখন গাঁও পঞ্চায়ত 5,000 আনাৰস আৰু 5,000 খাচী গছেৰে স্বাৱলম্বী হোৱাৰ ব্যতিক্ৰমী এক প্ৰচেষ্টা চলাইছে পঞ্চায়তে। কিন্তু কোনখন পঞ্চায়তে বাৰু লৈছে এনে এটা পদক্ষেপ? চাওঁ হাকে প্ৰতিবেদন। 5,000 মাটি গঠলৰ গৰাকী এখন ব্যতিক্ৰমী পঞ্চায়ত। শিৱসাগৰ জিলাৰ গৌৰীসাগৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ডিকচু গাঁও পঞ্চায়তখন অহা 10 বছৰত হৈ পৰিব বহু লক্ষাধিক টকাৰ গৰাকী। কাৰণ একোজোপা অগৰু থকা হাঁচি গছৰ মূল্য হ'ব লক্ষাধিক। একে সময়তে পঞ্চায়তখনে বিগত বছৰত নিজা 5 বিঘা মাটিত ৰোপণ কৰিছে 5,000 মাটি কঁঠাল। ইতিমধ্যে পুৰত হৈ উঠিছে মাটি কঁঠালসমূহ। এটা মাহৰ পিছত মাটি কঁঠাল বিক্ৰী কৰি লাখৰ ওচৰা-ওচৰি ধন লাভ কৰাৰ আশা পঞ্চায়তৰ কৰ্মীৰ। উল্লেখ্য যে বিগত বৰ্ষতো পঞ্চায়তখনে সূৰ্যমুখী ফুলৰ খেতি কৰি লাভ কৰিছিল যথেষ্ট পৰিমাণৰ ধন। লাভ কৰা ধন ৰাখিয়ে পঞ্চায়ত এলেকাৰ দৰিদ্ৰ লোকসকলৰ শিক্ষাৰ্থীসকলক সহায় কৰিছিল। আমাৰ মাটি কঁঠালৰ পৰা প্ৰায় 70,000 টকা ৰাহি হ'ব বুলি ভাবিছোঁ। সেইখিনি টকাই আমি পঞ্চায়তৰ উন্নয়নমূলক কামত খৰচ কৰিম বুলি ভাবিছোঁ। 5,000ৰো অধিক মাটি কঁঠালৰ পুলি ৰোপণ কৰিছোঁ, আৰু তাৰ মাজে মাজে আমি 5,000ৰো অধিক সাঁচি পুলি ৰোপণ কৰিছোঁ। আমাৰ যি 5,000 পুলি ইতিমধ্যে পুৰত হৈ আহিছে মাটি কঁঠালৰ, এই মাটি কঁঠালখিনি আমি খুব কম সময়ৰ ভিতৰতে এইখিনি বিক্ৰী কৰিব পাৰিম। শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইয়াৰে সৈতে সময় হ'ল এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। ধন্যবাদ।